এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছোঁ পংকজ নয়ন ভট্টাচাৰ্যই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে জলসম্পদ বিভাগে নৈপৰীয়া আৰু বানপীড়িত ৰাইজৰ আৱেগ অনুভূতিক অনুধাৱন কৰি এই মাহতে মথাউৰি নিৰ্মাণ আৰু খহনীয়া প্ৰতিৰোধৰ কাম কাজ আৰম্ভ কৰিছে বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মন্তব্য। ৰাজ্যখনত কোভিড সৃষ্ট পৰিস্থিতিৰ মাজতো চলিত বৰ্ষত এতিয়ালৈকে 14,62,000ৰো অধিক গ্ৰাম্য পৰিয়ালক মজুৰিভিত্তিক কৰ্মসংস্থাপন। খচৰা ভোটাৰ তালিকাত অসমৰ ভোটদাতাৰ সংখ্যা 0.34% বৃদ্ধি। নাম পঞ্জীয়ন অভিযোগ অথবা শুধৰণিৰ বাবে 15 ডিচেম্বৰৰ ভিতৰত আবেদন কৰাৰ আহ্বান। অসমত কোভিড-19ৰ পৰা আৰোগ্যৰ হাৰ 97.98%লৈ বৃদ্ধি আৰু বিশিষ্ট সম্পাদক প্ৰদীপ বৰুৱালৈ 2020 বৰ্ষৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য বঁটা। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৈছে যে জলসম্পদ বিভাগে নৈপৰীয়া আৰু বানপীড়িত ৰাইজৰ আৱেগ অনুভূতিক অনুধাৱন কৰি এই মাহতে মথাউৰি নিৰ্মাণ আৰু খহনীয়া প্ৰতিৰোধৰ কাম কাজ আৰম্ভ কৰিছে। তিনিচুকীয়া জিলাৰ গুইজান ঘাটত স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ সমাধিক্ষেত্ৰ আৰু গুইজানৰ দাঁতিকাষৰীয়া অঞ্চলৰ সুৰক্ষা আৰু সৌন্দৰ্যবৰ্ধন আঁচনিৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে। তেওঁ ব্ৰহ্মপুত্ৰৰ অনন্তনলা গড়াৰ পুনৰ নিৰ্মাণ আৰু উন্নয়নৰ কামৰো শুভাৰম্ভ কৰে। ডোনাৰ মন্ত্ৰালয়ৰ অধীনত উত্তৰ পূব বিশেষ আন্তঃগাঁথনি উন্নয়ন পুঁজিৰ শিতানত 18 কোটি টকা ব্যয় সাপেক্ষে গ্ৰহণ কৰা এই আঁচনিৰ জৰিয়তে গুইজান অঞ্চলৰ 11,000 হেক্টৰ ভূমিক সুৰক্ষা দিয়াৰ লক্ষ্য লোৱা হৈছে। ইয়াৰ দ্বাৰা অঞ্চলটোক আকৰ্ষণীয় পৰ্যটন কেন্দ্ৰ হিচাপে গঢ়ি তোলা হ'ব। এই প্ৰসংগতে ৰাজ্য চৰকাৰখনে গ্ৰহণ কৰা বিভিন্ন আঁচনিতো মুখ্যমন্ত্ৰীগৰাকীয়ে আলোকপাত কৰে। তেওঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৱৰ্তী জিলাকেইখনৰ প্ৰশাসন, আৰক্ষী আৰু বন বিভাগ তথা ৰাইজে সন্মিলিত প্ৰয়াসেৰে উদ্যানখনক চোৰাং চিকাৰীৰ পৰা মুক্ত কৰাৰ বাবে চলোৱা প্ৰয়াসৰ শলাগ লয়। তেওঁ লগতে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষাৰ বাবে সমীপৱৰ্তী জিলাকেইখনৰ সংশ্লিষ্ট বিভাগ তথা ৰাইজক আগবাঢ়ি আহিবলৈ আহ্বান জনায়। মুখ্যমন্ত্ৰীয়ে কয় যে ইয়াৰ জৰিয়তে ডিব্ৰু-চৈখোৱাকো কাজিৰঙাৰ দৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তুলিব পৰা যাব। অনুষ্ঠানত দিয়া ভাষণত জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই কয় যে জলসম্পদ বিভাগটোৱে নিজৰ কামৰ পৰিসৰ বহল কৰি তুলিছে। তেওঁ লগতে ৰাজ্য চৰকাৰৰ পুৰাতত্ব বিভাগে ৰাজ্যখনৰ সকলো ৰজাদিনীয়া ঐতিহ্যৰ পুনৰ সংৰক্ষণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে বুলি মন্তব্য কৰে। ৰাজ্যখনত কোভিড সৃষ্ট পৰিস্থিতিৰ মাজতো চলিত বৰ্ষত এতিয়ালৈকে 14,62,000ৰো অধিক গ্ৰাম্য পৰিয়ালক মজুৰিভিত্তিক কৰ্মসংস্থাপন দিয়া হৈছে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে MGNৰেগাৰ জৰিয়তে এই সময়ছোৱাত 3,64,00,000ৰো অধিক কৰ্মদিন সৃষ্টি কৰি 779 কোটিৰো অধিক টকা মজুৰি বাবদ আদায় দিবলৈ সমৰ্থ হৈছে। আনহাতে এই সময়ছোৱাত মহিলাৰ অংশগ্ৰহণৰ হাৰ 43.40% আৰু 2,82,000ৰো অধিক লোকক নতুন জব কাৰ্ড প্ৰদান কৰা হৈছে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলে কালি গুৱাহাটীত এখন পৰ্যালোচনা বৈঠকত অংশ লৈ এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে গাঁৱৰ লোকসকলক স্বনিৰ্ভৰশীল কৰি গ্ৰামাঞ্চলৰ অৰ্থনৈতিক বুনিয়াদ সুদৃঢ় কৰাৰ ক্ষেত্ৰত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অপৰিসীম দায়িত্ব আছে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত এতিয়ালৈকে 3.5 লাখৰো অধিক গৃহ নিৰ্মাণ সম্পূৰ্ণ হৈছে। তদুপৰি চতুৰ্দশ বিত্ত আয়োগৰ মঞ্জুৰিৰ অধীনত লাভ কৰা 5,101 কোটি টকাৰ ভিতৰত এতিয়ালৈকে 4,256 কোটি টকা ব্যয়েৰে 73,000খন আঁচনিৰ কাম সম্পূৰ্ণ হৈছে। 61,000 আঁচনিৰ কাম চলি আছে। ইফালে ৰাজ্যখনত এতিয়ালৈকে 1,41,000টা আত্মসহায়ক গোটে বেংকৰ ঋণ লাভ কৰিছে। মন্ত্ৰীগৰাকীয়ে অৰ্থনৈতিকভাৱে আটাইতকৈ অধিক প্ৰত্যাহ্বানৰ মুখামুখি হোৱা শ্ৰেণীৰ উন্নয়ন সাধন কৰি অসমৰ গ্ৰামাঞ্চলৰ ছবিখন সলনি কৰিবলৈ হ'লে সকলোকে প্ৰতিযোগিতাৰ মনোভাৱেৰে কাম কৰিবলৈ আহ্বান জনায়। ৰাজ্যখনৰ 2021 বৰ্ষৰ ফটোযুক্ত ভোটাৰ তালিকা খচৰা ভোটাৰ তালিকা কালি প্ৰকাশ কৰা হৈছে। সেই অনুসৰি ৰাজ্যখনত মুঠ ভোটদাতাৰ সংখ্যা 2,24,39,522 জন। ইয়াৰে পুৰুষ ভোটদাতাৰ সংখ্যা 1,14,25,748 জন আৰু মহিলা ভোটদাতাৰ সংখ্যা 1,10,13,774 গৰাকী। ইয়াৰ পূৰ্বে প্ৰকাশ কৰা চূড়ান্ত ভোটাৰ তালিকাৰ তুলনাত এইবাৰ ভোটদাতাৰ সংখ্যা 0.34% অৰ্থাৎ 67,000 বৃদ্ধি হৈছে। 18 বছৰ সম্পূৰ্ণ হোৱা যিসকল ভোটদাতাৰ নাম খচৰা ভোটাৰ তালিকাত প্ৰকাশ পোৱা নাই তেওঁলোকে আজিৰে পৰা 15 ডিচেম্বৰৰ ভিতৰত নিজৰ নাম পঞ্জীয়ন কৰিব পাৰিব। ভোটাৰ তালিকা সন্দৰ্ভত দাবী আপত্তিসমূহ অহা 5 জানুৱাৰীৰ ভিতৰত নিষ্পত্তি কৰা হ'ব। অহা 15 জানুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশৰ দিন ধাৰ্য কৰা হৈছে। ইপিনে কালি খচৰা ভোটাৰ তালিকা প্ৰকাশৰ পাছত এই ক্ষেত্ৰত দাবী আপত্তি বা শুধৰণিৰ বাবে ভোটদাতাসকলৰ কৰণীয় সম্পৰ্কে মুখ্য নিৰ্বাচনী বিষয়া কাৰ্যালয়ে এলানি নিৰ্দেশাৱলী প্ৰকাশ কৰিছে।
ভোটাৰ তালিকাত নাম পঞ্জীয়ন অভিযোগ অথবা নাম কৰ্তন শুধৰণি তথা ভোটদান কেন্দ্ৰৰ সাল সলনিৰ বাবে প্ৰয়োজন হোৱা ফৰ্মসমূহ www.ceoassam.nic.in ৱেবছাইটৰ পৰা ডাউনলোড কৰিব পাৰিব। এই ফৰ্মসমূহ ভোটদান কেন্দ্ৰৰ বুথ পৰ্যায়ৰ বিষয়া আৰু নিৰ্দিষ্ট বিধানসভা সমষ্টিৰ নিৰ্বাচনী পঞ্জীয়ক বিষয়াৰ কাৰ্যালয়তো উপলব্ধ হ'ব। আনহাতে এই আবেদন পত্ৰ পূৰণ কৰি ভোট কেন্দ্ৰৰ বুথ পৰ্যায়ৰ বিষয়া বা নিৰ্দিষ্ট বিধানসভা সমষ্টিৰ নিৰ্বাচনী পঞ্জীয়ক বিষয়াৰ ওচৰত দাখিল কৰিব পাৰিব। অনলাইনযোগে আবেদন পত্ৰ দাখিলৰ বাবে www.nvsp.in-ত লগ ইন কৰিব লাগিব। আবেদন পত্ৰসমূহ 15 ডিচেম্বৰৰ ভিতৰত দাখিল কৰিব লাগিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে বাংগালুৰু টেক শীৰ্ষ সন্মিলন 2020 মুকলি কৰিব। এই সন্মিলনৰ মূল বিষয়বস্তু হ'ল নেক্সট ইজ নাও, অৰ্থাৎ পৰৱৰ্তী কাৰ্যব্যৱস্থা সন্দৰ্ভত আজিয়ে চিন্তা কৰাৰ সময়। তিনিদিনীয়া এই সন্মিলনত কভিডৰ পৰৱৰ্তী বিশ্বই সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ সমাধান সূত্ৰ উলিওৱাৰ দিশত আলোচনা কৰা হ'ব। এই সন্মিলনত তথ্য প্ৰযুক্তি আৰু ইলেক্ট্ৰনিক্স তথা বায়'টেকনলজি খণ্ডত গুৰুত্বপূৰ্ণ প্ৰযুক্তি আৰু উদ্ভাৱনীসমূহৰ প্ৰভাৱ সন্দৰ্ভত আলোচনা কৰা হ'ব। আজিৰ সন্মিলনত অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী স্কট মৰিছনকে ধৰি ভালেমান গণ্যমান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰিব। বিত্ত, স্বাস্থ্য আৰু শিক্ষামন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত থকা টাই যাদুঘৰক 15 দিনৰ ভিতৰতে উন্নত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ দিছে। পুৰাতাত্ত্বিক সমল সংৰক্ষিত হৈ থকা এই যাদুঘৰৰ বৰ্তমানৰ পৰিস্থিতিৰ বুজ ল'বলৈ মন্ত্ৰীগৰাকীয়ে কালি শিৱসাগৰলৈ গৈছিল। টাই যাদুঘৰৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে ডঃ শৰ্মাই জিলা সাংস্কৃতিক বিষয়াক জবাবদিহি কৰে। মন্ত্ৰীগৰাকীয়ে সাংস্কৃতিক কেন্দ্ৰটোৰ সৰ্বাংগীন উন্নয়নৰ বাবে শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি উল্লেখ কৰি কয় যে যাদুঘৰটোৰ পিছফালৰ খালী অংশত এখন শিশু উদ্যান নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে। তেওঁ কয় যে উন্নত পৰিকল্পনাৰে দেশী বিদেশী পৰ্যটকক আকৰ্ষণ কৰিব পৰাকৈ যাদুঘৰটো আধুনিক কৰি গঢ়ি তোলা হ'ব। এই পৰিকল্পনা 10ৰ পৰা 15 দিনৰ ভিতৰতে কাৰ্যকৰী কৰাৰ বাবে প্ৰশাসনক ডঃ শৰ্মাই নিৰ্দেশ দিয়ে। অসম চৰকাৰৰ প্ৰত্নতত্ত্ব সঞ্চালকালয় আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আজিৰে পৰা 25 নৱেম্বৰলৈকে বিশ্ব ঐতিহ্য সপ্তাহ পালন কৰা হ'ব। এই উপলক্ষে শিৱসাগৰৰ ৰুদ্ৰসাগৰৰ নপুখুৰী প্ৰত্নতাত্ত্বিক স্থানত উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হৈছে। অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, লোক নিৰ্মাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী যোগেন মোহন, সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ লগতে কেইবাগৰাকীও বিধায়ক আৰু বিশিষ্ট ব্যক্তি উপস্থিত থাকিব। শ্ৰোতাসকলে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। শ্ৰোতাসকলে এই বাতৰি আমাৰ ইউটিউব চেনেল এআৰ নিউজ গুৱাহাটী অথবা নিউজ অন এআৰ এপ যোগেও শুনিব পাৰিব। অসমত কোভিড-19ৰ পৰা আৰোগ্যৰ হাৰ 97.98% বৃদ্ধি হৈছে। কালি ৰাজ্যখনত 210 জন কোভিডত আক্ৰান্ত লোক আৰোগ্য হৈছে। ইয়াকে লৈ ৰাজ্যখনত এই ৰোগৰ পৰা সুস্থ হৈ উঠা লোকৰ সংখ্যা 2,06,600ৰো অধিক হৈছে। ইফালে কালিৰ দিনটোত অসমৰ 169 জন লোকৰ দেহত কোভিড-19ৰ সংক্ৰমণ ধৰা পৰিছে। ইয়াৰে 42 জন কামৰূপ মহানগৰ জিলাৰ। কালি পৰীক্ষা কৰা 23,000ৰো অধিক নমুনাৰ ভিতৰত এই ৰোগত আক্ৰান্তৰ হাৰ আছিল 0.72%। ৰাজ্যখনত এতিয়ালৈকে 2,10,000ৰো অধিক লোক কোভিড-19ত আক্ৰান্ত হৈছে যদিও সম্প্ৰতি ইয়াৰে 1.55% অৰ্থাৎ 3,285 জন লোকহে চিকিৎসাধীন হৈ আছে। ইফালে কালি এই ৰোগত তিনিচুকীয়া, কামৰূপ মহানগৰ আৰু কামৰূপ জিলাৰ এজনকৈ লোকৰ মৃত্যু হয়। ইয়াকে লৈ ৰাজ্যখনত এই ৰোগত মৃত্যু হোৱা লোকৰ সংখ্যা 969লৈ বৃদ্ধি পাইছে। ৰাজ্যখনত বৰ্তমান মৃত্যুৰ হাৰ 0.46%। ইফালে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰতে ভ্ৰমণ কৰা বিমান যাত্ৰীসকলৰ বাবে এতিয়াৰে পৰা কোভিড-19 পৰীক্ষা কৰাটো বাধ্যতামূলক নহয়। স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এটা টুইটযোগে এই বিষয়ে প্ৰকাশ কৰিছে। তেওঁ লগতে কৈছে যে গুৱাহাটীলৈ বিমানযোগে অহা যাত্ৰীসকলৰ কোভিড পৰীক্ষা এতিয়াৰে পৰা সৰুসজাই পৰিৱৰ্তে গুৱাহাটী বিমানবন্দৰতে কৰাৰ ব্যৱস্থা কৰা হৈছে। প্ৰান্তিক আলোচনীৰ বিশিষ্ট প্ৰকাশক সম্পাদক প্ৰদীপ বৰুৱালৈ 2020 বৰ্ষৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য বঁটা আগবঢ়োৱা হৈছে। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত অহা 21 নৱেম্বৰত গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত হ'বলগীয়া এটা অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই বঁটা প্ৰদান কৰিব। এই বঁটা প্ৰদান অনুষ্ঠানত গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী নৱ কুমাৰ দলৈৰ লগতে বহুকেইগৰাকী ব্যক্তি উপস্থিত থাকিব। এই বঁটাত আছে নগদ 2 লাখ টকাৰ লগতে এখন প্ৰশস্তি পত্ৰ আৰু অংগবস্ত্ৰ। 1938 চনৰ 3 ছেপ্টেম্বৰত জন্মগ্ৰহণ কৰা প্ৰদীপ বৰুৱাই আছাম ট্ৰিবিউন আৰু সাহিত্য প্ৰকাশৰ সৈতে জড়িত হৈ আছিল। পাছত তেওঁ 1981 চনৰ 1 ডিচেম্বৰৰ পৰা প্ৰান্তিক আলোচনীখন প্ৰকাশ কৰি উলিয়াইছিল। উল্লেখযোগ্য যে জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যিক তথা সাংবাদিক ডঃ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ স্মৃতিত ৰাজ্য চৰকাৰে এই বঁটা প্ৰৱৰ্তন কৰিছে। আজি বিশ্ব শৌচালয় দিৱস।
অনাময় সন্দৰ্ভত জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰা আৰু শৌচালয়ৰ ব্যৱহাৰৰ বাবে উদগনি যোগোৱাৰ উদ্দেশ্যে প্ৰতি বছৰে 19 নৱেম্বৰৰ দিনটো বিশ্ব শৌচালয় দিৱস হিচাপে পালন কৰি অহা হৈছে। জলশক্তি মন্ত্ৰালয়ৰ অধীনৰ খোৱাপানী আৰু অনাময় বিভাগে স্বচ্ছ ভাৰত অভিযান গ্ৰামীণৰ অধীনত সুৰক্ষিত অনাময় সন্দৰ্ভত ৰাইজক সজাগ কৰাৰ বাবে এই দিৱস পালন কৰিব। এই উপলক্ষে জলশক্তি মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱতে দেশৰ বিভিন্ন জিলা আৰু ৰাজ্যলৈ স্বচ্ছতাৰ পুৰস্কাৰ আগবঢ়াব। এইবাৰৰ বিশ্ব শৌচালয় দিৱসৰ মূল বিষয়বস্তু হ'ল দীৰ্ঘস্থায়ী অনাময় আৰু জলবায়ু পৰিৱৰ্তন। উল্লেখযোগ্য যে বানপানী, খৰাং আৰু সমুদ্ৰ পৃষ্ঠ বৃদ্ধিৰ দৰে জলবায়ু পৰিৱৰ্তনৰ গুৰুত্বপূৰ্ণ প্ৰভাৱসমূহে অনাময় ব্যৱস্থা আৰু স্বাস্থ্যৰ প্ৰতি ভাবুকি আনিছে। স্বাস্থ্য আৰু লোক নিৰ্মাণ বিভাগৰ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি গহপুৰত GNM বিদ্যালয় আৰু পেৰামেডিকেল প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন কৰিব। এই অনুষ্ঠানত সংখ্যালঘু উন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত দত্তৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকিব। দুলীয়াজানৰ ঐতিহাসিক চলাকটকী গাঁৱত 4দিনীয়া কাৰ্যসূচীৰে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় অধিৱেশন অনুষ্ঠিত হৈছে। অধিৱেশনৰ প্ৰথম দিনা যোৱা নিশা সন্থাৰ বৰ্তমানৰ কেন্দ্ৰীয় সমিতিখনৰ অন্তিমখন কাৰ্যনিৰ্বাহক বৈঠক অনুষ্ঠিত হয়। এই কাৰ্যনিৰ্বাহকত শৈক্ষিক বিষয়, তৰুণ প্ৰজন্মৰ চিন্তা আদিৰ লগতে অসমৰ জাতীয় জীৱনৰ লগত জড়িত হৈ থকা বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ৰ আলোচনা কৰা হয়। ছাত্ৰ সন্থাৰ এটা সূত্ৰই প্ৰকাশ কৰা অনুসৰি দুলীয়াজান অধিৱেশনৰ পৰাই কা বিৰোধী শক্তিৰে গঠন হোৱা আঞ্চলিকতাবাদৰ উত্থানত গুৰুত্ব দিয়া হ'ব। অধিৱেশন উপলক্ষে চলাকটকী ৰাজহুৱা খেলপথাৰত অসমৰ লোক কলাকৃষ্টিৰ উপৰি অসমৰ ইতিহাসৰ বিভিন্ন চৰিত্ৰক মূৰ্ত কৰি তোলা হৈছে। অধিৱেশনস্থলীত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, দিহিং পাটকাই অভয়াৰণ্য, অইল ইণ্ডিয়াৰ ড্ৰিলিং ৰিগ আৰু ৰন্ধন গেছ ৰিকভাৰী প্লাণ্টৰ আৰ্হিৰ উপৰি বাঘজানৰ তৈলখাটত জুই লগা ঘটনাক কলাসুলভৰূপে উপস্থাপন কৰা হৈছে। অসম বুৰঞ্জীৰ 3গৰাকী নাৰী চৰিত্ৰ ৰহাৰ ৰহদৈ, টিপামৰ ভাদৈ আৰু হলগুৰিৰ আঘনিবাৰীৰ প্ৰতিচ্ছবি প্ৰদৰ্শন কৰা হৈছে। তদুপৰি অধিৱেশনস্থলীত গ্ৰন্থ বিপণী, বস্ত্ৰ বিপণী, খাদ্য বিপণী আদিৰো ব্যৱস্থা কৰা হৈছে। এতিয়া শুনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন আগবঢ়াইছে প্ৰণীতা দেৱীয়ে। ৰাজ্যৰ ভোটাৰ তালিকাৰ খচৰা প্ৰকাশৰ বাতৰিটো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায়বোৰ কাকতে তথ্যসহ প্ৰথম পৃষ্ঠাত স্থান দিছে। দেশৰ কৰ্মচাৰী ভৱিষ্যনিধি সংগঠনৰ প্ৰতিবেদন সংক্ৰান্তীয় এটা বাতৰি নিয়মীয়া বাৰ্তা কাকতখনে অৰ্থনীতিত কভিডৰ প্ৰচণ্ড খুন্দা, এমাহতে চাকৰি হেৰুৱালে 18 লাখে শিৰোনামেৰে মুখ্য বাতৰি প্ৰকাশ কৰিছে। একেটা বাতৰিকে দৈনিক অগ্ৰদূত কাকতেও প্ৰথম পৃষ্ঠাত স্থান দিছে। অসমীয়া প্ৰতিদিন কাকতে বিধানসভা নিৰ্বাচনত বিৰোধীৰ ঐক্য সংক্ৰান্তীয় এটা বাতৰিক গঠন নৌহওঁতেই মহাজোঁটত মহাকণ্ডল শিৰোনামেৰে মুখ্য বাতৰি প্ৰকাশ কৰিছে। বিটিচিৰ নিৰ্বাচনী প্ৰচাৰত শাসক বিৰোধীৰ তীব্ৰ বাকযুদ্ধ সংক্ৰান্তীয় বাতৰি এটাক অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে স্থান দিছে। দৈনিক জনমভূমি কাকতে বিভিন্ন সমষ্টিত অগপৰ সমাৱেশ সম্পৰ্কীয় বাতৰিক বিজেপিৰ ওপৰত চাপ সৃষ্টি অগপৰ শিৰোনামেৰে মুখ্য বাতৰি প্ৰকাশ কৰিছে। আমাৰ অসম কাকতে পৰীক্ষণৰ পাছত প্ৰথমে স্বাস্থ্যকৰ্মী বয়োজ্যেষ্ঠক প্ৰদান কৰা হ'ব ভেকচিন, ভাৰতত স্পুটনিকৰ অৱতৰণ শিৰোনামেৰে মুখ্য বাতৰি প্ৰকাশ কৰিছে। দৈনিক অসম কাকতে 50,000 জোৱানক লাডাখৰ প্ৰতিকূল বতৰৰ পৰা ৰক্ষাৰ প্ৰয়াস ভাৰতীয় সেনাৰ বাবে নিৰ্মাণ অত্যাধুনিক আৱাস শিৰোনামেৰে এটা বাতৰি গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। দি আছাম ট্ৰিবিউন কাকতে ৰাজ্যত খচৰা ভোটাৰ তালিকা প্ৰকাশ হোৱাৰ বাতৰিটো মুখ্য বাতৰিৰ স্থান দিয়াৰ বিপৰীতে দ্য চেণ্টিনেল কাকতে বিজেপি BPFৰ মিত্ৰতাত দেখা দিয়া অচলাৱস্থা সংক্ৰান্তীয় এটা বাতৰিক মুখ্য বাতৰিৰ স্থান দিছে। আজি প্ৰকাশিত কাকতসমূহৰ আন কেতবোৰ গুৰুত্বপূৰ্ণ বাতৰি হ'ল বিশিষ্ট লেখক সম্পাদক প্ৰদীপ বৰুৱালৈ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য বঁটা, জ্যেষ্ঠ সাংবাদিক সাহিত্যিক মহেশ চন্দ্ৰ মেধিৰ বিয়োগ, বিটিচিত তুংগত নিৰ্বাচনী প্ৰচাৰ ইত্যাদি। এয়া আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিৰ চমু অৱলোকন। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছোঁ। জলসম্পদ বিভাগে নৈপৰীয়া আৰু বানপীড়িত ৰাইজৰ আৱেগ অনুভূতিক অনুধাৱন কৰি এই মাহতে মথাউৰি নিৰ্মাণ আৰু খহনীয়া প্ৰতিৰোধৰ কাম কাজ আৰম্ভ কৰিছে বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মন্তব্য। ৰাজ্যখনত কোভিড সৃষ্ট পৰিস্থিতিৰ মাজতো চলিত বৰ্ষত এতিয়ালৈকে 14,62,000ৰো অধিক গ্ৰাম্য পৰিয়ালক মজুৰি ভিত্তিক কৰ্মসংস্থাপন। খচৰা ভোটাৰ তালিকাত অসমৰ ভোটদাতাৰ সংখ্যা 0.34% বৃদ্ধি। নাম পঞ্জীয়ন, অভিযোগ অথবা শুধৰণিৰ বাবে 15 ডিচেম্বৰৰ ভিতৰত আবেদন কৰাৰ আহ্বান আৰু বিশিষ্ট সম্পাদক প্ৰদীপ বৰুৱালৈ 2020 বৰ্ষৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য বঁটা। বাতৰি শেষ কৰাৰ পূৰ্বে কওঁ, মাস্ক পৰিধান কৰক, হাত ধুৱক আৰু পৰস্পৰৰ মাজত কমেও 2 গজ দূৰত্ব বজাই ৰাখক। কোভিডক পৰাজিত কৰক। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল।